প্ৰথমেতো আপোনাক অনুৰোধ কৰিম যে ৭ আগষ্টৰ বুধবাৰ আজিৰ দিনটো আপুনি মনত ৰাখিব, আপুনি লিখি থব। কাৰণ আজিৰ দিনটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ দিন হৈ ৰ'ব আৰু অসমৰ ইতিহাসৰ যি পৃষ্ঠা সেই পৃষ্ঠাত সোণালী আখৰে লিপিবদ্ধ হ'ব। হয় প্ৰিয় দৰ্শক, আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত এগৰাকী অসম সন্তানে যেনেদৰে স্থান লাভ কৰিলে সেয়া এতিয়া সকলোৱে দেখিছে আৰু ইতিমধ্যেই শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত অসম সন্তান ৰিয়ান পৰাগে স্থান লাভ কৰিছে। প্ৰথমবাৰলৈ এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলৰ মূল একাদশত স্থান পালে অসম সন্তান ৰিয়ান পৰাগে আৰু সেই অসম সন্তান ৰিয়ান পৰাগক লৈ এতিয়া বহু কথাই চৰ্চা হ'ব। যিগৰাকী ৰিয়ান পৰাগক লৈ চৰ্চা হৈছিল, এটা সময়ত ৰিয়ান পৰাগক সমালোচনা কৰিছিল, কটু সমালোচনা কৰিছিল, বৃহৎ সমালোচনা হৈছিল এইগৰাকী ৰিয়ান পৰাগ আৰু অসম সন্তান ৰিয়ান পৰাগক বিভিন্নজনে সমালোচনা কৰিছিল। তাৰ সমান্তৰালভাৱে আমি যিকোনো বা বাতৰিও দেখোঁ, কিছুমান পৰ্টেল নিউজ বা কিবাহত এনেকৈ আমি দেখা পাওঁ যে ৰিয়ান পৰাগে যদি ভাল খেলে ভালেই, যদি অকণমান বেয়া খেলে তেতিয়া সেই নিউজ চেনেলবোৰেও ডাঙৰ ডাঙৰ হেডলাইন লগাই দিয়ে যে ৰিয়ান পৰাগে ইমান ৰান কৰি পেভিলিয়নলৈ উভতিল, সিমান ৰান কৰি। তাৰ তলত কমেণ্টে ভৰি থাকে, কমেণ্টসমূহ এনেধৰণৰ যোগ্য নাই। কিন্তু আজিৰ দিনটো সেইসকল সমালোচক, সেইসকল ট্ৰলাৰে মনত ৰাখক, কাৰণ অসমৰ এনে এগৰাকী খেলুৱৈ যিগৰাকী খেলুৱৈ অসমৰ নাম ৰখাইছে আৰু অসমৰ নাম উজ্বলাইছে সমগ্ৰ বিশ্বত। কাৰণ অসমৰ পৰা প্ৰথম অসমীয়া এইগৰাকীয়ে ৰিয়ান পৰাগেই যে ভাৰতীয় দলৰ মূল একাদশত যি স্থান লাভ কৰিছে আৰু খেলপথাৰত বিশেষকৈ দেখিবলৈ পোৱা গৈছে ৰিয়ান পৰাগক। এইখিনিতে ৰিয়ান পৰাগক ইতিমধ্যে সকলোৱে দেখিছে, বিৰাট কোহলীয়ে কেপ পিন্ধাইছে আৰু কেপ দিয়াৰ পূৰ্বে বিৰাট কোহলীয়ে কেইটামান উৎসাহমূলক বাক্য কৈছে ৰিয়ান পৰাগক। কি কৈছিল? কেপ পিন্ধাই থকাৰ সময়ত কৈছিল যে তোমাক ইতিমধ্যে নিৰ্বাচক মণ্ডলীয়ে চিলেক্ট কৰিছে, তোমাৰ ওপৰত ভৰসা কৰিছে, সেইবাবে তোমাক চিলেক্ট কৰিছে আৰু তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এগৰাকী বিৰাট কোহলী, চাওক, যিগৰাকী বিৰাট কোহলী কিং কোহলী বুলি পৰিচিত, সেইগৰাকী কিং কোহলীক অনুসৰণ কৰিয়েই ৰিয়ান পৰাগ আগবাঢ়িছিল ক্ৰিকেটৰ আৰু যিগৰাকী কিং কোহলী তেওঁক আদৰ্শ হিচাপে আগত ৰাখি ৰিয়ান পৰাগ আগুৱাইছিল খেললৈ আৰু তাৰ পাছতেই এতিয়া সেইগৰাকী কিং কোহলীৰ সৈতে একেলগে খেলিছে ৰিয়ান পৰাগ। ৰিয়ান পৰাগৰ পৰা আমি বহুতো কথা শিকিবলগীয়া আছে, ৰিয়ান পৰাগৰ পৰা আমি বহুতো জ্ঞান ল'ব লগা আছে। কাৰণ ৰিয়ান পৰাগে যেনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছে এটা সময়ত, সেই পৰিস্থিতিত বহু লোক কিন্তু হাৰ মানি যায়। বহু লোকে ৰিয়ান পৰাগৰ যদি ঠাইত থাকিল হয় কেতিয়াবাই কেৰিয়াৰে শেষ হৈ গ'ল হয়। কিন্তু ৰিয়ান পৰাগ এনে এগৰাকী খেলুৱৈ, ইমান ট্ৰল, ইমান সমালোচনা, কিন্তু তাৰ পাছতো ৰিয়ান পৰাগ জুইৰ দৰে উজ্বলিল আৰু সোণ হৈ জিলিকিল এতিয়া ৰিয়ান পৰাগ। আৰু এদিনীয়াত ৰিয়ান পৰাগক দেখি এগৰাকী অসমীয়া হিচাপে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনাকো জনাম যে ৰিয়ান পৰাগৰ বিষয়ে এটা ভাল কমেণ্ট কৰক আৰু ৰিয়ান পৰাগৰ বিষয়ে এটা ভাল কমেণ্ট লিখি যাওক আৰু যিসকল ট্ৰলাৰ, সেই ট্ৰলাৰসকলেও চাওক এই ভিডিঅ'টো। তাৰ বাবে আপোনাক শ্বেয়াৰ কৰিবৰ বাবে অনুৰোধ কৰিম আৰু চেনেলটো যদি নতুনকৈ আহিছে শুধৰাই দিব বুলি আশা কৰিছোঁ। আৰু মই যিহেতু নতুন, আপোনালোকৰ সৈতে নতুনকৈ সংযুক্ত হৈছোঁ, যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে নিজৰ বুলি ভাবি শুধৰাই দিব। ৰিয়ান পৰাগক সঁচাকৈ আজি অসমবাসীয়ে নহয় সমগ্ৰ ভাৰতবাসীয়ে দৃষ্টি নিবদ্ধ হৈ আছে। ৰিয়ান পৰাগে কেনেধৰণৰ খেল প্ৰদৰ্শন কৰে, ভাৰতীয় দলটোত কি ধৰণৰ খেল আগবঢ়ায় সেয়া লক্ষণীয় হ'ব। কিন্তু ভাৰতীয় দলৰ যি এদিনীয়াত মূল একাদশত স্থান পোৱা বহুতো খেলুৱৈ আছে, ভাৰতত বহুতো খেলুৱৈ আছে যিসকলে বহি আছে, যিসকলে স্থান পোৱা নাই, বহি আছে। তাৰ মাজতে অসমৰ পৰা গৈ এনে এটা পৰ্যায়ত গৈছে সেইগৰাকী ৰিয়ান পৰাগ। সকলোৱে চেলুট জনাইছে, সকলোৱে জনাইছে। কাৰণ ইয়াৰ মাজতো কিছুমান কথা আহে, এনে এটা পৰিস্থিতিৰ সৈতে গৈছে ৰিয়ান পৰাগ, কিন্তু তাৰ মাজতো একাংশই ইতিমধ্যেও সমালোচনা কৰিয়ে আছে। কিয়? এই কথাটো কিয় বুজি নাপাওঁ। কাৰণ এগৰাকী অসমীয়া, তেওঁ ব্যক্তিগত জীৱন কি এইবিলাক আমাক নালাগে, কিন্তু প্ৰথম পৰিচয় তেওঁ এগৰাকী অসমীয়া আৰু অসমীয়া হিচাপে যিখিনি কৰিছে আন অসমীয়াই আজিলৈকে কৰিব পৰা নাই। কিন্তু ৰিয়ানক ইমান ট্ৰল কিয়? চাই ভাল লাগিছে আজি মনটো বহুত, কাৰণ ৰিয়ান
এনেদৰে খেলপথাৰত নামিছে, যিগৰাকী খেলুৱৈক আদৰ্শ হিচাপে লৈ খেলপথাৰত নামিছে, তেওঁৰ সৈতে আজি একেলগে খেলিছে ৰিয়ান পৰাগ। আপুনিও শুভেচ্ছা জনাওক সেইগৰাকী ৰিয়ান পৰাগক। এটা কমেণ্টৰ জৰিয়তে আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰক। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে, যদি কিবা অলপ ভাল পালে, তেনেহ'লে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেলটো যদি নতুনকৈ ইতিমধ্যে আপোনালোকৰ সৈতে মই সংযুক্ত হৈছোঁ, ছাবস্ক্ৰাইব কৰি ল'ব বুলি আমি ৰিকুৱেষ্ট কৰিছোঁ, যে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু সামাজিক যিসমূহ ঘটনা পৰিঘটনা, সেইসমূহৰ আধাৰত আমি ভিডিঅ' প্ৰস্তুত কৰাৰ মানসেৰে এই চেনেলটো আমি সৃষ্টি কৰিছোঁ। গতিকে আপোনালোকে সংযুক্ত হৈ থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ।